জুনাৰ পৰা বনাঞ্চললৈ তীব্ৰ ভাবুকি আজিও অব্যাহত লেকু নদীৰ খহনীয়া ইতিমধ্যে নদীৰ গৰ্ভত বিলীন হৈছে পবাৰ শতাধিক মূল্যৱান গছ-গছনি বন বিভাগে স্থাপন কৰা নাৰ্চাৰীও খহনীয়াৰ কবলত পৰিছে গছ-গছনিৰ সমান্তৰালকৈ বনাঞ্চলখনৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্য প্ৰতি তীব্ৰ ভাবুকিৰ সন্মুখীন হৈছে উল্লেখ্য যে বিগত কেইবা বছৰ ধৰি পবা বনাঞ্চলৰ লেকু বিটখণ্ডৰ অন্তৰ্গত অৰুণাচলৰ পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা লেকু নদীয়ে ভয়ংকৰ খহনীয়া অব্যাহত ৰাখিছে শীঘ্ৰে এই বিষয়টোৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ইতিমধ্যে দেখিব পাইছে যে ধেমাজি জিলাখনৰ ভিতৰতে জোনাই পবা বনাঞ্চল সংৰক্ষিত পবা বনাঞ্চলখন একমাত্ৰ বনাঞ্চল যিখন বনাঞ্চলত আচলতে বিভিন্ন ধৰণৰ জীৱ-জন্তুৱে বসতি কৰি আছে আজি কিছু বছৰৰ পৰা ধৰি লেকু বিটখণ্ডৰ কাষেদি যি লেকু নৈখন বৈ আহিছে সেই নৈখনৰ বানগৰা খহনীয়াৰ ফলত পবা বনাঞ্চলখনৰ কাষৰ যিসমূহ মূল্যৱান গছ-গছনি আছে লগতে তাৰ কাষতে এখন চৰকাৰী নাৰ্চাৰী আছে সেই নাৰ্চাৰীখনৰো বিভিন্ন ধৰণৰ গছ-গছনি ইতিমধ্যে নৈত উটি যাবলৈ নৈত যা গৈছে আমি দেখিবলৈ পাইছোঁ যে বিগত বৰ্ষতে আচলতে অসম চৰকাৰখনে পবা বনাঞ্চলখনক অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিলে যদিও তেওঁলোক আচলতে যদি প্ৰস্তাৱ গ্ৰহণ কৰিছেই পবা অভয়াৰণ্যখনক আচলতে সুৰক্ষা কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিব লাগিছিলে ইতিমধ্যে বছৰে বছৰে আচলতে পবা বনাঞ্চলখনৰ বিঘাই বিঘাই ভূমি নৈত যা গৈছে যদি চৰকাৰখনে সিদ্ধান্ত লৈছেই যে অভয়াৰণ্য হিচাপে ঘোষণা কৰিব কিন্তু সুৰক্ষাৰ ক্ষেত্ৰত কিয় আজিৰ তাৰিখলৈকে কোনো ধৰণে কাম আগবঢ়োৱা আমি দেখিবলৈ পোৱা নাই ইতিমধ্যে দেখিব পাইছে যে আসাম টক্স আপোচবিহীন অসম কণ্ঠ